ওৰিয়ামঘাটৰ উচ্ছেদস্থলীত গছপুলি ৰুইছিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে, কিন্তু সেই গছ কাটি তহিলং কৰিলে নগাই। উচ্ছেদস্থলীত গছপুলি ৰোপণ কৰিবলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু নগাৰ ৰঙা চকু দেখি ওৰিয়ামঘাটত গছপুলি ৰোপণ কৰাৰ সাহস গোটাব পৰা নাই মুখ্যমন্ত্ৰীয়ে। এফালে নাগালেণ্ড চৰকাৰে মুকলিভাৱে অসম চৰকাৰক ভাবুকি দিছে, আনফালে নগা দুৰ্বৃত্তই ওৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তত সন্ত্ৰাস চলাইছে। অসমৰ ৰাইজৰ ওপৰত আক্ৰমণৰ অভিযোগ, নিৰাপত্তা বিচাৰি ৰাইজৰ প্ৰতিবাদ। শনিবাৰে আছুৰ অৱস্থান ধৰ্মঘট, দেওবাৰে ৰাইজৰ গণবিক্ষোভ কাৰ্যসূচী। মূল কথাটো হ'ল নাগালেণ্ড চৰকাৰ তথা নগা দুষ্কৃতিকাৰীসকলে অসম চৰকাৰখনৰ ভয়। এই ভয়টো আচলতে প্ৰমাণিত হ'ল যে অসম চৰকাৰৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে অসম নাগালেণ্ড সীমান্তত সেই গছপুলি ৰোপণ কৰাৰ কথা আছিল। তেখেত উপস্থিত হ'বলৈ সাহস নহ'ল। নগা দুৰ্বৃত্তই তেখেতক বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে আহিবলৈ ভয় খায় তেখেতলোকে কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তৎপৰতা আচলতে এই অঞ্চল উচ্ছেদ কৰিছিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে এই অঞ্চলটো আচলতে তেওঁলোকে গুৰুত্ব নিদিয়া হ'ল। আৰু তাৰ ফলশ্ৰুতিত আচলতে নগাৰ দুৰ্বৃত্তই আহি গছপুলি কাটি থৈ যায়, সময়ে সময়ে আহি আচলতে অসমীয়াসকলক আচলতে ভয় ভাবুকি প্ৰদান কৰি বিভিন্ন সময়ত আচলতে ঘৰ জ্বলাই থৈ গুচি যায়। অসম চৰকাৰে যিটো সময়ত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত আহি কৈ গৈছিলে যে অসম চৰকাৰে কোনো ধৰণৰ গছ পুলি ৰোপণ কৰিব নোৱাৰিব, অসম চৰকাৰে যদি ফেন্সিং দিয়ে সেই ফেন্সিং আমি উঘালি পেলাম, সেইদিনাৰ পৰা আচলতে আজিলৈকে এটা গছ পুলি ৰোপণ কৰিবলৈ অসম চৰকাৰ সাহস নহ'ল। ইয়াত আচলতে অসম চৰকাৰ এটা বিফল হৈছে। ভয়ত কম্পমান অসম নাগালেণ্ড সীমান্তৰ ৰাইজ। অসমৰ ৰাইজক ভয় ভাবুকি প্ৰতিদিনে। অসমৰ ৰাইজৰ ঘৰ সম্পত্তিৰ ওপৰত আক্ৰমণৰ অভিযোগ, কিন্তু সকলো দেখিও নীৰৱ অসম চৰকাৰ। এই সমস্যা দীৰ্ঘদিনীয়া। অসমৰ ভূমি, বনজ সম্পদ, জনসাধাৰণৰ জীৱন সম্পত্তি ৰক্ষণাবেক্ষণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ। ইয়াত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৰঙা চকুত আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী নিজকে প্ৰতাপী মন্ত্ৰী, ভাৰতবৰ্ষৰ প্ৰতাপী মন্ত্ৰী বুলি কৈ থকা মন্ত্ৰীগৰাকী আচলতে কম্পমান হৈছে। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ আৰু নাগালেণ্ডতো বিজেপি চৰকাৰ, এনডিএ চৰকাৰ থকাৰ পিছতো এই সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ জীৱন জীৱিকা নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে বিফল হৈছে। আমাৰ যিটো অতুল বৰা ডাঙৰীয়া সীমান্ত উন্নয়ন মন্ত্ৰী, এই সীমান্ত উন্নয়ন মন্ত্ৰী যোৱা 5টা বছৰে এই সীমান্ত অঞ্চলত এবাৰো ভূমি চুমৰা দেখা পোৱা নগ'ল, বঞ্চিত হৈ আছে। এই স্থায়ী সমাধান কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। প্ৰশাসনে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। তেখেতলোক 99 ঘৰ মানুহৰ অগ্নি সংযোগ কৰাৰ পিছতো, লগতে ইয়াত বৃক্ষৰোপণ কৰাৰ চৰকাৰে বৃক্ষৰোপণ কৰাটো কাটি গৈ যিটো হাস প্ৰদৰ্শন কৰিছে। কেৱল নাগালেণ্ডেই নহয়, অৰুণাচল, মেঘালয় আদি প্ৰতিটো আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত নানান সমস্যা। সীমা বিবাদক লৈ ত্ৰস্তমান জনতা। সীমা বিবাদ নিষ্পত্তিৰ বাবে চলিছিল আলোচনাও, কিন্তু ফল একো নাই। উচ্ছেদৰ পাছত অসম নাগালেণ্ড সীমান্তত নাগালেণ্ড চৰকাৰ আৰু দুৰ্বৃত্ত অধিক সক্ৰিয় হোৱাৰ অভিযোগ। সমস্যা সমাধানৰ দাবীৰে ৰাজ্যে প্ৰশাসনক দিলে স্মাৰক পত্ৰ। তাতে নগা দুৰ্বৃত্তই আহি আমাৰ যি অসম চৰকাৰে বৃক্ষৰোপণ কৰিছিল সেই বৃক্ষ কাটি তহিলং কৰিছে। আমি সদায় ভয় ভাবুকিৰে থাকোঁ যে 29 তাৰিখে দিন দুপৰতে য'ত নেকি CRPF বাহিনীৰ আছিলে, CRPF বাহিনীৰ উপস্থিতিতে নগা দুৰ্বৃত্তই আহি অসম চৰকাৰে ৰোপণ কৰাৰ পৰাই হাজাৰধিক গছপুলি কাটি তহিলং কৰি থৈ গ'ল। সৰুপথাৰৰ পৰা দেৱাশিষ শৰ্মাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।